Everyone, welcome back to my channel. আজি এটা ইমান ধুনীয়া টেষ্টি ৰেচিপি এটা লৈ আহিছোঁ খাবলৈ ইমানেই ভাল লাগে মই কি ক'ম মানে একদম মানে মজা লাগি যায়গৈ এইটো কিন্তু আলু নহয় দেই আলু ফ্ৰাই নহয় এইটো বেলেগ হয় তো কি হয় বলকচোন দেখাও আপোনালোকক বনাই মেলি এইটো কি হয় কিন্তু এটা কথা ৰিকুৱেষ্ট কৰোঁ মোৰ ভিডিঅ'টো শেষলৈকে চাব যদি চাই ভাল পালে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব দেই তো বলক বনাওঁগৈ এতিয়া কি হয় কি নহয় পিছলৈ গম পাই থাকিব হয় নে নহয় কওকচোন তো বলক খাবলৈ যিমান টেষ্টি চাবলৈ ইমান টেষ্টি হয় তো এয়া চাওক এইটো হৈছে কি জানে যোনে যোনে গম পাইছে কি হয় মোক কমেণ্টত ক'বচোন দেই মই লাষ্টত ক'ম এইটো কি হয় এতিয়া নকওঁ ছাৰপ্ৰাইজ ৰাখি থওঁ তো এতিয়া ধুনীয়াকৈ বাকলিটো গুচাই লৈছোঁ মই ফটাফট বাকলিটো মই ধুনীয়াকৈ গুচাই লৈছোঁ 2-4 দিন হৈ গ'ল অকণমান বেয়া হোৱা নিচিনা হৈছে কাৰণ দাঁতকৈ বাকলিটো গুচাব লগা হৈ গৈছে আৰু মই খাওঁতে অলপ মানে থাকি গ'ল তো সেইটো কাৰণে আৰু আজি ভাবিলোঁ যে বনাই দিওঁ বুলি খাবলৈ ইমানেই ভাল লাগে মই বহুত ভাল পাওঁ খাই মেলি দেই তো এয়া ফটাফট বাকলিটো গুচাই লৈছোঁ দাঁতকৈ আৰু খাবলৈ বহুত ভাল হয় দেই এয়া দেখিলে বাকলিটো ধুনীয়াকৈ গুচাই ল'লোঁ মই এণ্ড তাৰপিছত এতিয়া পিচেছ কৰিম বেছি শকতো নহয় বেছি মিহিও নহয় এনেকৈ পিচ কৰিম আৰু এইটো খাবলৈ ইমানেই ভাল লাগে ন আপুনি যেতিয়া খাব চুবাব এনেকৈ ক্ৰাঞ্চি টাইপৰ নিচিনা চাউণ্ড আহিব বাট ভিতৰতো একদম চফ্টি হয় মানে খাই খুবেই ভাল লাগে মানে দুটা সোৱাদ আহে ক্ৰাঞ্চি এণ্ড চফ্টি দুটাই সোৱাদ আহে মানে ইয়াৰ এইটো ফ্ৰাইটো তো এয়া ধুনীয়াকৈ মই কাটি লৈছোঁ মই বৰ শকত নহয় বৰ মিহিও নহয় এনেকৈ মিডিয়াম চাইজৰ কাটি লৈছোঁ এয়া ধুনীয়াকৈ কাটি মেলি ল'লোঁ এতিয়া ধুইছোঁ মই গৰম পানী ধুলে ভাল হয় কাৰণ ইয়াৰ বিজল ওলাইতো সেইটো কাৰণে তো আপোনালোকে গম পালে চাগে এইটো কি হয় এইটো হৈছে কাঠ আলু গুজৰ লগত ব্ৰইলাৰ লগত খাই খুবেই ভাল লাগে আৰু ফ্ৰাইও বহুত ভাল লাগে তো আজি মই সেইকাৰণে ফ্ৰাই বনাম বুলি ভাবিলোঁ তো এয়া ধুনীয়াকৈ ধুই মেলি লৈছোঁ আৰু ধুই মেলি পানীখিনি পেলাই লৈ পেলাই এতিয়া মা মছলাখিনি দিছোঁ প্ৰথমতে নিমখ আধা চামুচমান তাৰপিছত দিম হালধি গুড়ি আধা চামুচমান বৰ বেছি মছলা দিলে মছলা হৈ থাকে ওপৰতো সেইটো কাৰণে মানে আধা চামুচতকৈ অকণমান কমেই দিছোঁ আৰু তাৰপিছত দিম মই জলকীয়া গুড়িটো ধুনীয়াকৈ সিমান চাইজৰে দিছোঁ মই আৰু বেছি নাই দিয়া আধা চামুচে দিছোঁ মই তাৰপিছত এনেকৈ ধুনীয়াকৈ লৰাই মেলি লৈছোঁ ভালকৈ চামুচে লৰালে এনেকৈ লৰালে ধুনীয়াকৈ গোটেইখিনি লাগি গ'ল ধুনীয়াকৈ মছলাখিনি তাৰপিছত আৰু এতিয়া কেৰাহীটো বহাই দিছোঁ কেৰাহীটো আৰু গেছটো জ্বলাই দিলোঁ তাৰপিছত দিম তেল দিম মই প্ৰথমতে ৰিফাইন তেল তাৰপিছত মই দুটা তেলেৰে ফ্ৰাই কৰোঁ যিকোনো বস্তু বেঙেনা ফ্ৰাই আলু ফ্ৰাই যিয়ে হওক মই দুটা তেলেৰে মানে ৰিফাইন তেল আৰু মিঠাতেল দুটা মিক্স কৰি পেলাই মই বনাওঁ আৰু ৰিফাইন তেলটো এতিয়া ধুনীয়াকৈ তেলখিনি মানে গৰম হৈ গৈছে অলপ হৈ গৈছে তো এতিয়া মই দি দিছোঁ 3 পিচকৈ দি গৈছোঁ কাৰণ কেৰাহীটো সৰু কেৰাহীটোত কৰিছোঁ তো সেইকাৰণে 3 পিচকৈ কৰিছোঁ মই তাৰপিছত ধুনীয়াকৈ দি মেলি ল'লোঁ আৰু অকণমান দেৰি ৰৈ লৈছোঁ আৰু গেছটো একদম কমত দি ৰাখিছোঁ বেছি কম নহয় বেছি হাইটো নহয় মিডিয়ামত ৰাখি থৈ দিছোঁ কাৰণ এইটো সিজিবলৈ বৰ বেছি টাইম নালাগে চফ্টি বস্তু হয়তো বাছ ক্ৰাঞ্চি হ'ব লাগে খাবলৈ আৰু মই এতিয়া লৰাই মেলি দিছোঁ কাঠ আলুখিনি মই ধুনীয়াকৈ লৰাই মেলি দি দিছোঁ আৰু ৰৈ আছোঁ খাবলৈ ইমানেই ভাল পাওঁ দেই মই কি ক'ম আপোনালোকক য়াম হয় আৰু তো এয়া হৈ আছে কাঠ আলুখিনি মই দেখাম আপোনালোকক কেনেকুৱা হৈছে আহকচোন চাওক কালাৰটো কেনেকুৱা হৈ গৈছে এণ্ড এয়া চাওক কালাৰ এনেকুৱা হৈ গৈছে একদম বেছি ক'লা কৰিব নালাগে এনেকৈয়ে থাকিব লাগে আৰু বৰ বেছি কাঢ়া ফ্ৰাই নকৰিলেও হৈ যায় এনেকৈ হৈ যায় ভিতৰটো সিজি যায়গৈ আৰু ক্ৰাঞ্চিও হৈ যায়গৈ আৰু তো হৈ গৈছেহি মোৰ এতিয়া ফ্ৰাই মানে সিজি গ'ল মানে ফ্ৰাই হৈ গ'ল এতিয়া মই ধুনীয়াকৈ প্লেটত উলিয়াই ল'লোঁ এতিয়া বাকীটো মই দিম আৰু কথা লেকচাৰ মাৰি আছোঁ সেই লেকচাৰ মাৰি কাম কৰি আছোঁ আৰু এয়া ধুনীয়াকৈ বাকী 3টা দি দিলোঁ আৰু বাকীখিনি লাহে দি আছোঁ আৰু মই তাৰপিছত আপোনালোকক দেখাম কেনেকুৱা কালাৰ হৈ গৈছে তো এইকেইটা দি লৈছোঁ দেই তাৰপিছত আপোনাক দেখাম মই ইয়াৰ কালাৰটো কেনেকুৱা হৈ গৈছে দেখিবলৈ কেনেকুৱা হৈছে এয়া চাওক ইমান ধুনীয়া কালাৰ হৈ গৈছে বেছি ফ্ৰাই বেছি মানে কালাৰ বেছি ক'লা নিচিনা হৈ যোৱা নাই ইমানেই ৰাখিব লাগে কালাৰটো আৰু ফ্ৰাইটো ইমানেই কৰিব লাগে তো এয়া হৈ গ'ল মোৰ ফ্ৰাই কৰা গোটেইখিনি আৰু খাবলৈ ইমানেই টেষ্টি হয় মই আপোনালোকক কি ক'ম এবাৰ বনাইছোঁ লাগে বাৰে প্ৰতি খাই থাকিবলৈ মন যাব আপোনালোক ক্ৰাঞ্চি এণ্ড চফ্টি দুটা সোৱাদ আহে তো গাইছ আপোনালোকে এইটো বনাই চাবচোন চাই পেলাই কেনেকুৱা পায় খাই কেনেকুৱা পায় মোৰ কমেণ্ট ছেকশ্যনত আপোনালোকে জনাবচোন দেই আজি এই কিচেনত মই বহুত ধুনীয়া ৰেচিপি এটা দিলোঁ আপোনালোকৰ তো এয়া দেখিলে ন এতিয়া যাওঁ ভাত লগত খাবলৈ তো চাই যদি ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব